তিৱাসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ ছগ্ৰাখাম আৰু এইবেলি মেঘালয়ৰ যি লুম্ফৈ গাঁও সেই লুম্ফৈ গাঁৱত এই ছগ্ৰাখামৰ আয়োজন কৰা হৈছে। ছগ্ৰাখাম যি উৎসৱ এই উৎসৱ উদযাপন কৰা হ'ব আৰু এই উৎসৱ উদযাপন কৰাৰ পূৰ্বে আচলতে গোভা ৰজাৰ যি অনুমতি সেই অনুমতিৰ প্ৰয়োজন হয় আৰু সেই পদব্ৰজে মেঘালয়ৰ পৰা এইসকল লোকে জাগিৰত আহি উপস্থিত হৈছে গোভা দেউৰজাৰ অনুমতি বিচাৰি আৰু এনেধৰণে গোভা ৰাজ্যত আহি এনেধৰণে তেওঁলোকে নৃত্য গীত পৰিৱেশন কৰিছে আৰু গোভা ৰজাৰ যি অনুমতি সেই অনুমতি লৈ তেওঁলোকে পুনৰ মেঘালয়লৈ ৰাওনা হ'ব আৰু তাতে যি লুম্ফৈ গাঁও আছে সেই লুম্ফৈ গাঁৱত তেওঁলোকে এই যি ছগ্ৰাখাম উৎসৱ সেই উৎসৱটি উদযাপন কৰিব। আমাৰ সৈতে আছে তিৱা লোকনৃত্য গুৰু তথা অসম সৌৰভ বঁটা প্ৰাপক নাদিৰাম দেউৰী। আমি তেওঁৰ পৰা কিছু কথা জানিম যে ছগ্ৰাখাম আচলতে এই উৎসৱটি কৃষিভিত্তিক উৎসৱ তিৱা জনগোষ্ঠীৰ। এইবেলি তেওঁলোকে মেঘালয়ৰ পৰা আহিছে গোভা ৰজাৰ অনুমতি বিচাৰি। কেনেধৰণে আয়োজন কৰা হয়? তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ হৈছে ছগ্ৰাখাম। এই ছগ্ৰাখাম মেঘালয় ৰাজ্যৰ লুম্ফুই গাঁৱৰ লোকসকলে এইবাৰ যিসকল তাত বাস কৰা হিন্দু তিৱাসকলে এই উৎসৱ 25 বছৰৰ অন্তত এইবাৰ অনুষ্ঠিত কৰিবলৈ লৈছে আৰু এই অনুষ্ঠানটো প্ৰায় 25 বছৰে লুপ্ত হৈ আছিল। গোভা ৰজাৰ প্ৰচেষ্টাত পুনৰ এই বছৰ এই ছগ্ৰাখাম উৎসৱ বসন্ত উৎসৱ মানে বসন্তক আদৰণি কৰিবৰ কাৰণে আৰু কৃষিভিত্তি যাতে কৰ্মবিলাক এই উৎসৱৰ পিছতে আৰম্ভ কৰা হয় এই লক্ষ্য উদ্দেশ্য লৈ তেখেতসকল আজি 3 দিনৰ আগত গোভা ৰজাক তেওঁলোকে তামোল বঁটা দিবলৈ আহিছিল যে আমি অমুক তাৰিখে আহিম গোভা ৰজাৰ ওচৰলৈ। আমি ছগ্ৰাখামৰ পূৰ্বে আমি গোভা ৰজাৰ বিষয়াৰ ঘৰত নাচ গান কৰি আমি তাৰ পিছতহে আমি ছগ্ৰাখাম অনুষ্ঠিত কৰিব পাৰিম। গতিকে আজি তেখেতসকলে মেঘালয় ৰাজ্যৰ লুম্ফুই গাঁৱৰ পৰা পাহাৰে পাহাৰে শিলাময় ৰাস্তাৰে খোজকাঢ়ি আজি গোভা ৰজাৰ বিষয়া ফেটাৰ মাঝিৰ ঘৰত তেখেতসকলে নৃত্য কৰি আছে। অহা কাইলৈ ৰাতিপুৱা তেখেতসকলে আকৌ নাচ গান কৰি গোভা ৰজাৰ বিষয়াসকলে ছগ্ৰাচাললৈকে পাহাৰলৈকে আগবঢ়াই নিব আৰু তেখেতসকলক আজি গোভা ৰজাৰ তৰফৰ পৰা বিপুলভাৱে ছগ্ৰাচালৰ পৰা আদৰণি জনাই অনা হয় আৰু তেখেতসকলক ভেটাৰ মাঝিৰ ঘৰত তেখেতসকলক ভৰি হাত ধুৱাই দিয়া হয়, তেখেতসকলক শুশ্ৰূষা কৰা হয় আৰু মদ্যপান আদি তেখেতসকলক গ্ৰহণ কৰিবলৈ দিয়া হয় আৰু তেখেতসকলে সময়ে সময়ে মাজে মাজে জিৰণি লৈ এই নৃত্য প্ৰদৰ্শন কৰি থাকিব। নিশ্চয় এনেধৰণে দেখা গৈছে যি ছগ্ৰাখাম যি উৎসৱ তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক অন্যতম এটা উৎসৱ আৰু এই উৎসৱ বিগত 25 বছৰে আচলতে অনুষ্ঠিত কৰা হোৱা নাছিল বিভিন্ন কাৰণত, কিন্তু এইবেলি মেঘালয়ৰ যি লুম্ফৈ গাঁও সেই লুম্ফৈ গাঁৱত পুনৰ এই যি উৎসৱটি পালন কৰা হ'ব বা উদযাপন কৰা হ'ব। সেই গোভা ৰজাৰ অনুমতি আচলতে প্ৰয়োজন হয় এই উৎসৱৰ বাবে আৰু সেয়ে মেঘালয়ৰ পৰা সুদূৰ মেঘালয়ৰ পৰা পদব্ৰজে আহি তেওঁলোকে জাগিৰত যি গোভা দেউৰজাৰ যি বাসভৱন আছে সেই বাসভৱনৰ আহি উপস্থিত হৈছে আৰু তেওঁলোকে এনেধৰণে নৃত্য গীত পৰিৱেশন কৰি অৱশেষত গোভা দেউৰজাৰ যি অনুমতি লৈ তেওঁলোকে পুনৰ ৰাওনা হ'ব মেঘালয়লৈ আৰু তাতে তেওঁলোকে এই ছগ্ৰা যি উৎসৱ সেই উৎসৱ উদযাপন কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।